Hello friends, welcome back again to ZD Triumph. বহুদিন ভিডিও দিয়া নাছিলো actually অলপমান প্ৰবলেমত আছিল বাবে ভিডিও বনাবলৈ পৰা নাছিলো যিকিন হ'ব বাৰু মই এখন নতুন বিদ্যালয়লৈ গৈ আছো এয়া দেখিছে যে আপোনালোকে পানী নাই পথাৰত কিন্তু খেতি কৰিব পৰা অৱস্থাত আছে অৱশ্যে অলপ পিছতে দেখিব মই আপোনালোকক এনেকুৱা একেডখৰ ঠাইতে দেখুৱাম যিখিনিত পানীৰে ভৰ্তি হৈ আছে এয়া চাওক সম্পূৰ্ণ পানীৰে ভৰ্তি হৈ আছে আৰু মই গৈ আছো এই পানীৰ মাজে মাজে আঠখিলীয়া নামঘৰৰ ওচৰৰ এখন বিদ্যালয়লৈ আঠখিলীয়া জাতীয় বিদ্যালয় আপোনালোকক কোৱাৰ দৰে এয়া চাওক মোৰ পিছফালে পানী আগফালে পানী সকলোতে পানী আৰু পানী দেখিছে মই বানপানীৰ মাজে মাজে গৈ আছো আচলতে এয়া আহি মই বিদ্যালয়ৰ সন্মুখডোখৰ পাই গ'লোহি বিদ্যালয়ৰ সন্মুখত দেখিলোঁ এইখিনি বৰ ধুনীয়া ফুল এজোপা ফুলি আছে এই দেখিছে আপোনালোকক দেখুৱাইছোঁ আৰু দূৰত দেখিছে এখন হোটেল আৰু এই ফুলজোপাৰ ওপৰে মই চাই পঠিয়ালোঁ গেটখন পালোঁ গেটখনত কি লিখা হৈ আছে এয়া আপোনালোকে এবাৰ নিজেই চাই লওক আঠখিলীয়া জাতীয় বিদ্যালয় পুলিকা ইটনি 2007 চনত স্থাপিত হোৱা এক বিদ্যালয়খন এইখন খুলি সোমাই আহিলোঁ সম্ভৱ কনষ্ট্ৰাকশ্যনৰ কাম আৰু আগবাঢ়িব মই আহোঁতে আপোনালোকক অফিচ ৰুমটো দেখুৱাই ল'লোঁ এয়া হৈছে অফিচটো আৰু এয়া বাইদেউ আহি আছে কৃষ্ণা বাইদেউ আহিলে ৰ'দ হয়তো আৰম্ভ হ'লেই নেকি মই ইমান অনুমান কৰিব পৰা নাই কিন্তু মোৰ অকণমান দেৰি হৈ গ'ল আচলতে এয়া আছিল নৱাগতা সভাৰ আদৰণি বিশেষ অনুষ্ঠান একচুৱেলি আজি নৱাগতা আদৰণি সভা আছে আৰু ইয়াত অকণমান বাকী মানুহবিলাকৰ সৈতে পৰিচয় কৰাই দিম এয়া কাৰ্যালয় আমাৰ বিদ্যালয়ৰ নতুন কাৰ্যালয় ভাগ ডিম্পল ছাৰ আৰু অকণমান ভিতৰলৈ সোমাই যাওঁ আপোনালোকক আৰু ইনফেক্ট এইটো আমাৰ বাইদেউৰ আৰু এইটো হৈছে আমাৰ বাইদেউৰ অফিচটো বিদ্যালয় প্ৰধানৰ অফিচটো এডোখৰ আমাৰ বহা ঠাইডোখৰ এইবোৰ এৰেঞ্জমেণ্টটো তাত থকাৰ কাৰণে আজি হোৱা নাই এইডোখৰ হৈছে আমাৰ কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ বিশ্বজিৎ ছাৰৰ টেবুল এইখিনিতে তেখেতে বহে আমি তেখেতৰ লগতে শাৰী পোনাওঁ আৰু বিদ্যালয়খনৰ এট্ৰেকশ্যন হৈছে এই ফুলবিলাক আচৰিতভাৱে গোটেই ফুলবোৰ ৰোৱা হৈছে যিহেতু 2007 চনতে বিদ্যালয়খন প্ৰতিষ্ঠিত হৈছিল আৰু সেয়েহে ইয়াৰ ফুলৰ দৃশ্যালৈ দেখিলে আপোনালোক আচৰিত হ'ব এয়া চাওক মই ফুলৰ মাজেৰে এবাৰ চাই পঠিয়ালোঁ আৰু সেই দূৰত দেখিছোঁ ষ্টেজ এইফালে হৈছে আমাৰ পুৰণি অফিচটো ইয়াত আমাৰ বিদ্যালয়ৰ প্ৰধান বহি আছে আৰু এয়া নিচি লগতে বাইদেউ ভাৰতী বাইদেউ আৰু ৰূপম ছাৰ আছে সন্মুখত ফোনত ব্যস্ত তেখেত এইফালে এয়া বিশ্বজিৎ ছাৰ আৰু ষ্টুডেণ্টসকল আছে আৰু ইয়াত বাইদেউহঁত বিশেষভাৱে ব্যস্ত হৈ থকাৰ কাৰণে মই আপোনালোকক চিনাকি কৰাই নিদিওঁ ইতিমধ্যে আমি বিশিষ্ট ব্যক্তি হিচাপে নিমন্ত্ৰণ কৰা বিশিষ্ট ব্যক্তিসকলক এতিয়া সম্বৰ্ধনা জনোৱা হ'ব এই সম্বৰ্ধনা জনাইছে নিচিয়ে আৰু লগতে আছে আমাৰ গায়ত্ৰী বাইদেউ এয়া গায়ত্ৰী বাইদেউ আৰু বহুতো আছে মই ইমানবোৰ দেখুৱাই থাকিব নোৱাৰোঁ গতিকে পিছত দেখুৱাম আৰু এয়া হৈছে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰিয় কবিতা বাইদেউ আৰু তেখেতৰ সহযোগী বাইদেউসকল মাডামসকল মই ইমান সকলোকে চিনি নাপাওঁ এবাৰ ওপৰলৈ উঠি আহিছোঁ ওপৰলৈ উঠি আহি ইহঁতি বেঞ্চবিলাক কঢ়িয়াই আছে কাৰণ এতিয়াও বেঞ্চৰ অভাৱ হৈ গৈছে তলত মানে যথেষ্ট ল'ৰা ছোৱালী আছে আৰু লগতে অভিভাৱকসকলো আহিছে মাধুৰ্য আজি কেনেকুৱা লাগিছে দাদা অনুভৱবিলাক সেইজন মেথছ টপাৰ বাইদেউহঁততে খুন্দুনা দেখিছোঁ খুন্দুনা ল'ব হোৱাই নাই দেখিছে নাই বাইদেউ খুন্দুনা লৈছে বাইদেউ একচুৱেলি কি খুন্দুলৈ যায় আপুনি ঠিক আছে আজি কেনেকুৱা লাগিলে ঠিক আছে ৰ'ব এই দুজন বন্ধুক চিনাকি কৰি দিলে বেয়া হ'ব বিশ্বজিৎ ছাৰ আৰু এইফালে ডিম্পল ব্ৰেড এণ্ড বাটাৰ গুড ফ্ৰেণ্ডছ ফৰ এভাৰ এয়া বিশিষ্ট ব্যক্তিসকল বহি আছে মাজত আপোনাৰ দীপেন ছাৰকো দেখিলোঁ আৰু মই সকলোকে চিনি নাপাওঁ যিহেতু নহ'লে চিনাকি কৰি দিলোঁহেঁতেন আপোনালোকক এইফালে বিদ্যালয়ৰ সংগীত আৰম্ভ হৈ গৈছে আৰু একচুৱেলি সংগীতত লিড লৈছে ভাগ্যশ্ৰী বাইদেৱে
এই কেমেৰামেনজন ৰূপম ছাৰৰ বাদে কোনো নহয়, আপোনালোকে চিনি পাইছেই। মই ভিডিঅ' কৰি থাকোঁতে তেখেতে আকৌ মোকেই ফটো মাৰিছে, মোৰ আচৰিত লাগিছে সঁচাকৈ। যিকি নহওক বৰ ভাল লাগিছে যথেষ্ট। সামৰিছোঁ আৰু এই পাৰ্চী প্ৰতিকাখন উন্মোচন হ'ল বুলি মই ঘোষণা কৰিছোঁ। ধন্যবাদ। বিদ্যালয়ৰ প্ৰাচী প্ৰতিকাৰ উন্মোচনী অনুষ্ঠান ইতিমধ্যে শেষ হৈ গৈছে আৰু লগতে এয়া দেখিলে মেছ ছাৰ আহিছে। সঁচাকৈ তেখেতৰ কিবা এটাতো শুনিব লাগিব, ৰ'ব অকণমান শুনি লওঁ। মনত ৰাখিব লাগিব গোটেই জীৱনতে মেথ ছাৰে কোৱা এই কথাকেইটা মোৰ জীৱনত কামত দিলে বুলি। গতিকে আপোনালোকে এটা কাম কৰিব, বক্সী ছাৰৰ ইংলিছৰ আপোনালোকে কিতাপখন আপোনালোকে কি নাম তোমাৰ? পাৰ্থ। মই চিনিয়ে পোৱা নাছিলোঁ। পাৰ্থ নি? আচ্ছা 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 আচ্ছা, মজা লাগিছে। কি অভিনয়, কি কৰিবা? পাৰ্থ নৃত্য চাই থাকিব, লগতে ৰ'ব তেখেতৰ এই নৃত্যত আপলোড হৈ কি মন্তব্য দিলে বাইদেৱে শুনক এবাৰ। আজিকালি ছোৱালীবিলাক মনবিলাক ডাঙৰ হ'ল, চেহেৰাবিলাক সৰু হৈ গৈছে। গতিকে পাৰ্থ প্ৰতীম নামৰ ছোৱালীজনী বুলি মই কৈছোঁ, মই মুগ্ধ হৈছোঁ। আৰু যে এই যে নাচৰ যে ভংগীমা লয়লাস, এই যে কিন্তু তোমালোকে মোক কোৱাচোন, তোমালোকে যিখন পৰীক্ষা দিছিলা, যিখন পেপাৰত তোমালোকে নম্বৰ পাই BA পাছ কৰিলা, MA পাছ কৰিলা, BCom পাছ কৰিলা, BSc পাছ কৰিলা, সেই পাঠ্যপুথিৰ কোনোবাখিনি জেগাত তোমালোকে পঢ়া পাঠ্যক্ৰমত ক'ৰবাত চাকৰিৰ কিবা প্ৰশ্ন আছিলে নেকি? নাছিলে। তেতিয়াহ'লে তোমালোকে কিয় চাকৰি বিচাৰিছা? তোমালোকে চাকৰি বিচাৰি কিয় নিজকে সৰু এটা গম্ভীৰলৈ লৈ গৈছা? বতৰ বেয়া হোৱাৰ কাৰণে আজি আমাৰ সভাখন অনুষ্ঠিত হোৱা যথেষ্ট পলম হ'ল। গতিকে মই পুনৰ সকলোলৈকে বাইদেউহঁতৰ সাৰুৱা মন্তব্য শুনি আপোনালোকৰ কেনে লাগিল মোৰ কমেণ্ট ছেকশ্যনত গৈ এবাৰ আপোনালোকে কমেণ্ট দি জনাব। আৰু লগতে দেখুৱাইছোঁ এটা আচৰিত দৃশ্য। মই ওপৰলৈ উঠি আহিছোঁ, এয়া ওপৰৰ পৰা দেখুৱাইছোঁ দৃশ্যটো। এটা বৰ সাংঘাতিক ভিউ মই আপোনালোকক দেখুৱাই আছোঁ। পানীখিনি আচলতে বানপানীৰ নিচিনা লাগিছে, দেখিবলৈ এখন সাগৰৰ দৰে, কিন্তু এইখন সাগৰ নহয়। ইনফেক্ট এয়া চব বৰষুণৰ পানীৰে ফুল কৰি দিয়া এখন পথাৰ। সাংস্কৃতিক অনুষ্ঠান যিহেতু আৰম্ভ হৈ গৈছে, এয়া দেখিলে মুনিকণ খুব ধুনীয়া গাইছে। মই ভাল নামটো নাজানো। ৰূপম ছাৰে তেখেতৰ ষ্টুডেণ্টবিলাকক চিনাকি কৰি দিলে, যিসকলে বহুত ধুনীয়া ৰিজাল্ট কৰি ডিষ্টিংশ্যন পাই গ'ল। কেনেকুৱা লাগিছে তহঁতৰ? খোৱা নাই যে পলাইছোঁ কেলৈ? আমাৰ ষ্টাফৰ বাইদেউহঁত আছে। সৰু মিনি ব্লগ এটা হ'ব আৰু। সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰি আমাৰ শিক্ষকসকল, লগতে ছাত্ৰ ছাত্ৰীসকল আৰু অভিভাৱকসকলো আছে। কোনোবাই লাজত মূৰ থাকিছে, অথচ অন্য কোনোবাই হাঁহিত ক'ব নোৱাৰা হৈছে, নাইবা দেখিছে বাকী ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা মেছমাৰাইজিং প্ৰগ্ৰেম এটা উপভোগ কৰিবলৈ পাই কেনে পাইছে। আমাৰো হয় এনেকুৱাবিলাক, আমি সৰুতে এনেকুৱা আছিলোঁ যিহেতু। ৰ'ব কথা পিছত পাতি আছোঁ। মই প্ৰথমে প্ৰিয়াংশীহঁতক আমন্ত্ৰিত কৰি অনা হৈছে, গতিকে সিহঁতক দেখুৱাই লওঁ এবাৰ।
এইফালে ইয়াৰ দৰ্পণ মুচাদিহঁত সিহঁতক নেদেখুৱালে বেয়া পাব বুলি কৈছিলে, গতিকে মই এবাৰ সিহঁতকো দেখুৱাই ল'লোঁ। তাৰপিছত অকণমান আগবাঢ়ি যাওঁ, মই অভিলাষ ছাৰক লগ কৰি চাওঁচোন। ছাৰ পালেহি? ছাৰ আজি কেনেকুৱা লাগিলে আপোনাৰ কওকচোন। আহি পাইছোঁ এতিয়া প্ৰগ্ৰেমটো চাওঁ মই কেনেকুৱা হয়। ঠিক আছে। ছাৰৰ ঘৰত বোলে বানপানী হয় নি? আমাৰ এইফালে পুৰা পানী এই পুলক দা আছে? পুলক দা ঠিকে আছে ঠিকে আছে। বিদ্যালয়ৰ অন্য এগৰাকী বাইদেউৰ কৰিঅ'গ্ৰাফত সৃষ্টি হোৱা এই নৃত্যটো এবাৰ চাই লওঁ আহক। হিমাদ্ৰী কেনেকুৱা লাগিছে কোৱা, অনুভৱ কেনেকুৱা আজি? দেখিছে এতিয়াও ছাত্ৰ ছাত্ৰীসকল যোৱাই নাই, কিমান ব্যস্ত হৈ তেওঁলোকে অনুষ্ঠানটো উপভোগ কৰি আছে। আৰু এতিয়া দেখিছোঁ এইফালে নেহাহঁত আছে, এইকেইজনীতো ক'বই নালাগে আৰু কোন কোন আছিলে মই মনতে পেলাব পৰা নাই। এই নিহাক অকণমান লগ কৰি যাওঁচোন। दूर तक निगाहों में है खिले हुए, देखा एक ख्वाब तो सिले हुए, दूर तक निगाहों में है खिले हुए, ये गिला है आपकी निगाहों से, उठ भी हो नरमियां तो फंसे हुए, आवाते होगा वो रोमांच। অঁ এনেওতো দিমেই ন, মানে ইহঁতি ডেন্সৰ প্ৰেক্টিচ কৰি আছে, জাষ্ট পাৰফৰ্ম কৰিব বোলে লুকুৱাইছে মুখকেইখন, মই পিছত দেখুৱাইছোঁ। সিহঁতৰ ডেন্সটো বহুত এট্ৰেক্টিভ হ'ব, চিৰিয়াছলি ইনবিলিভেবলি। সেইজনী ঋতুপৰ্ণা এজনী মুখ থকাজনী, বেছিকৈ মুখ থকাজনী উৰ্মি চাগে। বাইদেউহঁতে চাহৰ ব্যৱস্থা কৰিছে, ৰ'ব চাহকণ খাই লওঁ। অৱশ্যে কালৈ আনিছে মই নাজানো বাৰু। বিদ্যালয়ৰ মই এবাৰ কিটচেনলৈ সোমাই আহিলোঁ। এই বাইদেৱে আমাৰ বিদ্যালয়ৰ ৰান্ধনি। এই আমাৰ কিটচেনটো, আমাৰ বিদ্যালয়ৰ কিটচেন। ধৰিত্ৰী বাইদেৱে এয়া খালী প্লেটখন দেখুৱাইছে, খোৱাবলৈ মন নাই। আমাক চববোৰ ব্যৱস্থা কৰি থাকে, খোৱাৰ পৰা ইত্যাদি কৰি। আৰু বাইদেউ বন্তি বাইদেউ দেই, এই ডিম্পল ভাই কলি লৈ গৈ আছে, মই নাজানো, সি আজি অলপ বেলেগ মুডত আছে আৰু সম্ভৱ দোকানলৈ নিব মোক। প্ৰথমে এইডোখৰলৈ অফিচৰ ওচৰত লৈ আহিছে, পুলকদা আছে এইডোখৰত। পুলকদাই ইহঁতক কি কি কৈ আছে শুনক। ৰেল বনোৱাত ব্যস্ত আছে বুলি কৈছে, শুনি ভাল পালোঁ। এবাৰ দেখুৱাই ল'লোঁ বিদ্যালয়ৰ পাছৰ পাতি এখন দূৰৰ পৰা। এয়া সঁচাকৈ ভাল লাগিছে বাৰু। আৰু কোনে কোনে লিখিছে মই ইমান নাজানো, পিছত পঢ়ি চাম। আৰু আপোনালোকো আহিব, পঢ়ি চাব এবাৰ কেনেকুৱা লাগিছে। আৰু লগতে মই এয়া দেখুৱাইছোঁ দোকানখন, যিখন দোকানলৈ মোক ডিম্পললৈ লৈ আহিছিলে। কি খুৱাই চাওঁচোন বাৰু দেই, কিবা এটাতো আগবঢ়োৱা দেখিছোঁ। লগতে এইখন বাইকতে, তাৰ বাইকত সি মই লৈ আহিছিলে। এইটো স্প্ৰাইটৰ বটলে হ'ব চাগে। ঠিক আছে ঠিক আছে, হ'ব খাই লওঁ। আৰু খাই কৰি গুচি আহিলোঁ। চাৰিওফালে আকৌ পানী দেখিলোঁ, এটা বেলেগ দৃশ্য। আপোনালোক আহিব যদি উপভোগ কৰিবলৈ মন আছে, এই পানীৰ লগত, লগতে এই ঠাইৰ লগত চিনাকি হ'বহি। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল চব ঘৰলৈ পোনাইছে, ময়ো ৰখি থকা নাই। এয়া ঘৰলৈ বুলি বাট ল'লোঁ। আহি সেই ঠাই পালোঁহি যি ঠাইত আপোনালোকক লগ কৰাইছিলোঁ অলপ আগতে।
আৰু ঘৰলৈ বুলি বাট লওঁতে কেনেকুৱা ধৰণৰ কি পাইছিলোঁ সেইটো আপোনালোকক এবাৰ দেখুৱাইছোঁ The really wonderful scene, flood affected area in Assam. Wow.